নমস্কাৰ কণমানীসকল আৰু সন্মানীয় অভিভাৱকসকল সকলোকে অনলাইন অসমৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম শ্ৰেণীৰ যি সমাজবিদ্যা বিষয়টো আছে সেই সমাজবিদ্যা বিষয়টো 17 নম্বৰ যি পাঠ যাৰ নাম হৈছে পৃথিৱীৰ জলভাগ আৰু স্থলভাগ সেই পাঠটিৰ কিছুমান প্ৰশ্ন উত্তৰ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আশা কৰোঁ সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চাই। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে 17 নম্বৰ চেপ্টাৰত যিকেইটা অনুশীলনীৰ প্ৰশ্ন দিয়া আছে আমি সেই প্ৰশ্নসমূহৰ প্ৰথম উত্তৰ দি লৈছোঁ। তাৰপিছত যিখিনি প্ৰশ্ন অনুশীলনীৰ অন্তৰ্ভুক্ত হোৱা নাই আমি সেইখিনি প্ৰশ্নও বাছি উলিয়াই এই ভিডিঅ'টোৰ জৰিয়তে দি দিছোঁ। প্ৰথমতে অনুশীলনীৰ প্ৰশ্নসমূহ চাওঁ আহক। আমি অনুশীলনীৰ প্ৰথম প্ৰশ্নটো আছে মহাসাগৰ কেইখন আৰু কি কি? ইয়াৰ উত্তৰ হৈছে মহাসাগৰ 5খন। মহাসাগৰ কেইখনৰ নাম হ'ল ক প্ৰশান্ত মহাসাগৰ, খ আটলান্টিক মহাসাগৰ, গ ভাৰত মহাসাগৰ, ঘ উত্তৰ মহাসাগৰ আৰু ঙ দক্ষিণ মহাসাগৰ। 2 নম্বৰ প্ৰশ্নটো আছে কোনখন মহাসাগৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ দ? মহাসাগৰখনৰ গড় গভীৰতা কিমান? ইয়াৰ উত্তৰ হৈছে প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ দ। মহাসাগৰখনৰ গড় গভীৰতা হৈছে 4028 কিলোমিটাৰ। অৰ্থাৎ এই যি পাঁচখন মহাসাগৰ আছে সেই মহাসাগৰ কেইখনৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখন কোনখন হয়? প্ৰশান্ত মহাসাগৰ। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আছে পৃথিৱীৰ ভিতৰত মহাসাগৰৰ কোনটো অঞ্চল আটাইতকৈ দ? ইয়াৰ গভীৰতা কিমান? অৰ্থাৎ যিকেইখন 5খন মহাসাগৰ আছে সেই মহাসাগৰ কেইখনৰ ভিতৰত আটাইতকৈ দ অঞ্চল কোনটো হয়? সেইটো হৈছে পৃথিৱীৰ ভিতৰত মহাসাগৰৰ মেৰিয়ানা ট্ৰেঞ্চ অঞ্চলটো আটাইতকৈ দ। ইয়াৰ গভীৰতা হৈছে 11,766 কিলোমিটাৰ। এই মেৰিয়ানা ট্ৰেঞ্চটো ক'ত আছে? প্ৰশান্ত মহাসাগৰত। তাৰপিছত 4 নম্বৰটো আছে খালী ঠাই পূৰণ কৰা। ইয়াৰ ক নম্বৰটো আছে জাপান আৰু নিউজিলেণ্ড হ'ল ডেছ মহাসাগৰৰ দ্বীপ। ইয়াৰ উত্তৰ হৈছে জাপান আৰু নিউজিলেণ্ড হ'ল প্ৰশান্ত মহাসাগৰৰ দ্বীপ। অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে? প্ৰশান্ত মহাসাগৰ। তাৰপিছত খটো আছে সাগৰত জাহাজ চলা নিৰ্দিষ্ট পথবোৰক ডেছ বোলে। ইয়াৰ উত্তৰ হৈছে সাগৰত জাহাজ চলা নিৰ্দিষ্ট পথবোৰক কি বুলি কোৱা হয়? সাগৰীয় পথ বুলি কোৱা হয়। অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে? সাগৰীয় পথ। তাৰপিছত গটো কি আছে চেন্নাইত থকা প্ৰসিদ্ধ সমুদ্ৰ তীৰটোৰ নাম ডেছ। ইয়াৰ উত্তৰ হৈছে চেন্নাইত থকা প্ৰসিদ্ধ সমুদ্ৰ তীৰটোৰ নাম মেৰিনা সমুদ্ৰ তীৰ। তাৰপিছত ঘটো আছে দক্ষিণ মহাসাগৰখন ডাঠ ডেছেৰে ঢাক খাই আছে। ইয়াৰ উত্তৰ হ'ব দক্ষিণ মহাসাগৰখন ডাঠ বৰফেৰে ঢাক খাই আছে। অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে? বৰফেৰে। তাৰপিছত উংগটো আছে ডেছ মহাসাগৰৰ দ্বীপৰ সংখ্যা বেছি। ইয়াৰ উত্তৰ কি হ'ব? প্ৰশান্ত মহাসাগৰৰ দ্বীপৰ সংখ্যা বেছি। অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে? প্ৰশান্ত মহাসাগৰ। তাৰপিছত 5 নম্বৰটো আছে সাগৰ আৰু মহাসাগৰৰ তলিবোৰ সমান নে? ইয়াত কি কি থাকে? ইয়াৰ উত্তৰ হৈছে সাগৰ আৰু মহাসাগৰৰ তলিবোৰ সমান নহয়। ইয়াৰ তলিবোৰত পৰ্বত পাহাৰৰ দৰে গাঁথনি আছে বা গাঁথনি থাকে। তাৰপিছত 6 নম্বৰটো আছে কোনবোৰ সাগৰৰ পানী বেছি লুণীয়া? ইয়াৰ উত্তৰ হৈছে যিবোৰ সাগৰত বৰষুণ কম হয় আৰু যিবোৰ সাগৰত বাষ্পীভৱন বেছি হয় সেই সাগৰৰ পানী বেছি লুণীয়া। এইটো হৈছে 6 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ। তাৰপিছত আছে 7 নম্বৰ কুৱেশ্যন। 7 নম্বৰ কুৱেশ্যনটো হৈছে মহাসাগৰীয় সোঁতৰ দুটা কাৰণ লিখা। অৰ্থাৎ মহাসাগৰীয় সোঁত কিয় সৃষ্টি হয় তাৰ কাৰণ কি? সেই তাৰ দুটা কাৰণ কি কৰিব লাগে? লিখিব লাগে। ইয়াৰ উত্তৰ হৈছে সাগৰীয় সোঁত সৃষ্টিৰ দুটা কাৰণ হ'ল ক উষ্ণতাৰ তাৰতম্যৰ বাবে। অৰ্থাৎ গৰম ঠাণ্ডা এইটোৰ যি তাৰতম্য বা যি পাৰ্থক্য সেইটোৰ বাবে হয়। তাৰপিছত খটো আছে বতাহৰ বাবে। এই দুটাই হৈছে মহাসাগৰ সোঁতৰ সৃষ্টিৰ দুটা কাৰণ। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো আছে মহাদেশ কেইখন আৰু কি কি? কোনখন মহাদেশত মানুহৰ বসতি নাই? ইয়াৰ উত্তৰ হৈছে মহাদেশ 7খন। মহাদেশ কেইখনৰ নাম হ'ল ক এছিয়া মহাদেশ, খ আফ্ৰিকা মহাদেশ, গ উত্তৰ আমেৰিকা, ঘ দক্ষিণ আমেৰিকা, ঙ এণ্টাৰ্কটিকা, প্ৰথম ছ ইউৰোপ আৰু দ্বিতীয় ছ অষ্ট্ৰেলিয়া বা ওচেনিয়া। কিছুমানে অষ্ট্ৰেলিয়া মহাদেশ বুলি কয়, তাৰপিছত কিছুমানে ওচেনিয়াও ইউজ কৰে। গতিকে তোমালোকে দুটাৰ ভিতৰত এটা লিখিলেই হৈ যাব। তাৰপিছত সুধিছিলে কি কোনখন মহাদেশত মানুহৰ বসতি নাই? ইয়াৰ উত্তৰ হৈছে এণ্টাৰ্কটিকা মহাদেশত মানুহৰ বসতি নাই বা এণ্টাৰ্কটিকাত মানুহৰ বসতি নাই বুলি তোমালোকে কি কৰিব পাৰা? লিখি দিব পাৰা। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো আছে উত্তৰ লিখা। ইয়াৰে ক নম্বৰটো আছে কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি? ইয়াৰ উত্তৰ হৈছে এছিয়া মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি। তাৰপিছত খটো আছে কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ কম? ইয়াৰ উত্তৰ হৈছে ওচেনিয়া মহাদেশৰ জনসংখ্যা আটাইতকৈ কম। তাৰপিছত গটো আছে কোনখন মহাদেশত জনসংখ্যা প্ৰতি বছৰে কমি আছে? ইয়াৰ উত্তৰ হৈছে ইউৰোপ মহাদেশত জনসংখ্যা প্ৰতি বছৰে কমি আছে।
তাৰপিছত আছে ইউৰেছিয়া বুলিলে কি বুজা ইয়াৰ উত্তৰ হৈছে ইউৰোপ আৰু এছিয়া মহাদেশক একেলগতে কি বুলি কোৱা হয় ইউৰেছিয়া বুলি কোৱা হয় ইউৰেছিয়া বুলি কিয় কোৱা হয় জানেনে একেলগে কাৰণ এছিয়া আৰু ইউৰোপৰ বাদে বাকি যিকেইখন মহাদেশ আছে তেওঁলোকক কিহে পৃথক কৰি ৰাখিছে মহাসাগৰে পৃথক কৰি ৰাখিছে কিন্তু ইউৰোপ আৰু এছিয়াৰ মাজত কোনো মহাসাগৰ নাই বা তেওঁলোকক কোনো মহাসাগৰে পৃথক কৰি ৰখা নাই সেইবাবে তেওঁলোকক একেলগে কি বুলি কোৱা হয় ইউৰেছিয়া বুলি কোৱা হয় তাৰপিছত নম্বৰটো আছে তলত দিয়া দেশবোৰ কোন মহাদেশত অৱস্থিত লিখা অৰ্থাৎ তলত কিছুমান দেশৰ নাম দিয়া আছে সেই দেশকেইখন কোন মহাদেশত অৱস্থিত আমি সেইটো কি কৰিব লাগে উলিয়াব লাগে দিয়া আছে অষ্ট্ৰেলিয়া দিয়া আছে ভুটান দিয়া আছে নেপাল দিয়া আছে কোৰিয়া দিয়া আছে কংগো দিয়া আছে ইণ্ডোনেছিয়া দিয়া আছে ছুইডেন আছে তুৰস্ক আছে কানাডা আছে নিউজিলেণ্ড আছে আৰু ব্ৰাজিল আছে আমি এইকেইখনক কি কৰিব লাগে ভাগ ভাগ কৰিব লাগে কোনখন দেশ কোনখন মহাদেশত অৱস্থিত তাৰ উত্তৰ হৈছে ভুটান নেপাল কোৰিয়া ইণ্ডোনেছিয়া তুৰস্ক হৈছে এছিয়া মহাদেশত অৱস্থিত তাৰপিছত 2 নম্বৰটো কংগো আফ্ৰিকা মহাদেশত ছুইডেন ইউৰোপ মহাদেশত কানাডা উত্তৰ আমেৰিকা মহাদেশত ব্ৰাজিল দক্ষিণ আমেৰিকা মহাদেশত আৰু অষ্ট্ৰেলিয়া নিউজিলেণ্ড ওচেনিয়া মহাদেশত অৱস্থিত এয়া আছিল অনুশীলনীত যিমানকেইটা প্ৰশ্ন দিয়া আছিল সেই প্ৰশ্নসমূহৰ উত্তৰ আহকচোন চাওঁ অতিৰিক্ত প্ৰশ্নৰ উত্তৰত কি কি আছে অতিৰিক্ত প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো আছে পৃথিৱীত কেইখন মহাদেশ আছে ইয়াৰ উত্তৰ হৈছে 7খন তাৰপিছত 2 নম্বৰটো আছে পৃথিৱীৰ মহাদেশ কেইখনৰ নাম উল্লেখ কৰা ইয়াৰ উত্তৰ হৈছে পৃথিৱীৰ মহাদেশ কেইখনৰ নাম হ'ল এছিয়া মহাদেশ আফ্ৰিকা মহাদেশ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এণ্টাৰ্কটিকা ইউৰোপ আৰু অষ্ট্ৰেলিয়া বা ওচেনিয়া মহাদেশ তাৰপিছত 3 নম্বৰটো আছে পৃথিৱীৰ মহাসাগৰ কেইখনৰ নাম উল্লেখ কৰা ইয়াৰ উত্তৰ হৈছে পৃথিৱীৰ মহাসাগৰ কেইখনৰ নাম হ'ল ক প্ৰশান্ত মহাসাগৰ খ আটলান্টিক মহাসাগৰ গ ভাৰত মহাসাগৰ ঘ উত্তৰ মহাসাগৰ আৰু ঙ দক্ষিণ মহাসাগৰ তাৰপিছত 4 নম্বৰ কোৱেশ্চনটো আছে কোনখন মহাসাগৰ সকলোতকৈ ডাঙৰ ইয়াৰ উত্তৰ হৈছে প্ৰশান্ত মহাসাগৰ তাৰপিছত 5 নম্বৰটো আছে মেৰিয়ানা ট্ৰেঞ্চ ক'ত আছে আৰু ইয়াৰ গভীৰতা কিমান ইয়াৰ উত্তৰ হৈছে মেৰিয়ানা ট্ৰেঞ্চ প্ৰশান্ত মহাসাগৰত আছে আৰু ইয়াৰ গভীৰতা হৈছে 11766 কিলোমিটাৰ কিন্তু তোমালোকৰ কিতাপত 11766 কিলোমিটাৰ দিয়া আছে কিন্তু শুদ্ধটো হৈছে ইয়াৰ 10984 কিলোমিটাৰ তোমালোকে এতিয়া কোনটো লিখিব পাৰা সেইটো তোমালোকে নিজৰ আচাৰ্যক সুধি ল'বা কাৰণ তোমালোকৰ কিতাপত দিয়াটো শুদ্ধ হয় নে নহয় মই সেইটো নাজানো বাৰু কিন্তু আসল শুদ্ধটো 10000 হ'ব বুলি মই জানো গতিকে তোমালোকে এইটো নিজৰ আচাৰ্যক সুধি ল'বা তাৰপিছত 6 নম্বৰটো আছে ভাৰত মহাসাগৰত থকা কেইটামান দ্বীপৰ নাম উল্লেখ কৰা ইয়াৰ উত্তৰ হৈছে ভাৰত মহাসাগৰত থকা কেইটামান দ্বীপৰ নাম হ'ল শ্ৰীলংকা সুমিত্ৰা আৰু জাভা তাৰপিছত 7 নম্বৰটো আছে সাগৰীয় পথ কাক বোলে ইয়াৰ উত্তৰ হৈছে যি নিৰ্দিষ্ট পথেৰে জাহাজ চলাচল কৰে সেই পথক কি বুলি কোৱা হয় সাগৰীয় পথ বোলে বা সাগৰীয় পথ বুলি কোৱা হয় তাৰপিছত বন্দৰ মানে কি ইয়াৰ উত্তৰ হৈছে যিবোৰ সুবিধাজনক ঠাইৰ পৰা জাহাজ চলাচল কৰে সেইবোৰক বন্দৰ বুলি কোৱা হয় তাৰপিছত 9 নম্বৰটো আছে মেৰিনা সমুদ্ৰতীৰ ক'ত আছে ইয়াৰ উত্তৰ হৈছে তামিলনাডু তাৰপিছত 10 নম্বৰটো আছে সাগৰীয় সোঁত মানে কি ইয়াৰ উত্তৰ হৈছে সাগৰ আৰু মহাসাগৰ পানী এটা নিৰ্দিষ্ট পথেৰে যথেষ্ট দূৰলৈ বেগেৰে আগুৱাই যায় ইয়াকে সাগৰীয় সোঁত বোলা হয় তাৰপিছত 11 নম্বৰটো আছে সাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণ কি ইয়াৰ উত্তৰ হৈছে সাগৰীয় সোঁত সৃষ্টিৰ কাৰণ হ'ল ক উষ্ণতাৰ তাৰতম্যৰ বাবে খ বতাহৰ বাবে তাৰপিছত 12 নম্বৰটো আছে ক'ত ক'ত সাগৰৰ পানী বেছি লুণীয়া হয় ইয়াৰ উত্তৰ হৈছে যিবোৰ সাগৰত বৰষুণ কম হয় আৰু যিবোৰ সাগৰত বাষ্পীভৱন বেছি হয় সেই সাগৰৰ পানী বেছি লুণীয়া তাৰপিছত 13 নম্বৰটো আছে কোন দুখন দেশক একেলগতে ইউৰেছিয়া বুলি কোৱা হয় ইয়াৰ উত্তৰ হৈছে ইউৰোপ আৰু এছিয়া মহাদেশ কিয় কোৱা হয় সেইটোতো মই ক'লোৱেই অলৰেডি তাৰপিছত 14 নম্বৰটো আছে মাটিকালিৰ জনসংখ্যা দিশৰ পৰা সকলোতকৈ ডাঙৰ মহাদেশখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে এছিয়া মহাদেশ তাৰপিছত 15 নম্বৰটো আছে বিশ্বৰ ভিতৰত সকলোতকৈ বেছি জনসংখ্যা ক'ত আছে ইয়াৰ তোমালোকৰ কিতাপত এইটো আগৰ ডাটাবেছ আগৰ তথ্য অনুসৰি চীন বুলি দিয়া আছে কিন্তু 2023 বৰ্ষ অনুসৰি এই সকলোতকৈ বেছি জনসংখ্যা থকা দেশখন কোনখন হয় ভাৰতবৰ্ষ গতিকে তোমালোকে এইটো নিজৰ আচাৰ্যসমূহক সুধি ল'বা কোনটো লিখিলে শুদ্ধ হয় কিতাপত লিখা চীনটো লিখিলে শুদ্ধ হ'ব নে নতুন তথ্য অনুসৰি ভাৰতবৰ্ষটো লিখিলে শুদ্ধ হ'ব গতিকে তোমালোকে এইটো নিজে সুধি ল'বা হা তাৰপিছত 16 নম্বৰটো আছে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা কিমান ইয়াৰ উত্তৰ হৈছে 142 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা কিমান আছিলে 121 কোটি আৰু 2023ত কিমান হ'ল 142 কোটি
তাৰপিছত 18 নম্বৰটো আছে কোনখন মহাদেশত মানুহৰ বসতি নাই ইয়াৰ উত্তৰ হৈছে এণ্টাৰ্কটিকা মহাদেশত তাৰপিছত 19 নম্বৰটো আছে কোনখন মহাদেশৰ জনসংখ্যা সকলোতকৈ কম ইয়াৰ উত্তৰ হৈছে অচিনিয়া বা অষ্ট্ৰেলিয়া মহাদেশত এয়া আছিল 17 নম্বৰ যি পাঠ সেই পাঠটিৰ প্ৰশ্ন উত্তৰ আশা কৰোঁ সকলোৱে যেন ভিডিঅ'টো ভাল পালে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন নতুন যেন ভিডিঅ'বোৰ পাই থাকে তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে আমাক কমেণ্ট কৰিব আপোনালোকক কি পাঠ লাগে বা কিবা যদি আমাৰ ইয়াত ভুল হৈ আছে আমাক শুধৰাবলৈও আপোনালোকে কমেণ্ট কৰিব পাৰে গতিকে আজিলৈ ইমানেই নতুন এটা ভিডিঅ' লৈ আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ